ছাত্ৰীসকল, আজি মই তোমালোকক ক্লাছ 6ৰ এখন প্ৰাক গুণ উৎসৱৰ প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াত তোমালোকৰ প্ৰথম প্ৰশ্নটো দিছে। প্ৰথম প্ৰশ্ন মানে এটা দফা দিছে। এই দফাটো তোমালোকে এবাৰ ভালদৰে পঢ়ি ল'বা। তোমালোকে এটা প্ৰেগাপ দিছে। এই প্ৰেগাপটো পঢ়ি ল'বা আৰু ইয়াৰ সকলোবিলাক উত্তৰ তোমালোকে ইয়াত কৰি প্ৰশ্ন উত্তৰ দিয়া আছে। এই প্ৰশ্ন উত্তৰবিলাক কৰিবা। গতিকে মই তোমালোকক এতিয়া দফাটো পঢ়ি নুশুনাও, তোমালোকে নিজে পঢ়ি ল'বা আৰু ইয়াৰ উত্তৰবিলাক কৰি যাবা। ইয়াত তোমালোকক দিছে ওপৰৰ দফাটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। অসমৰ বস্ত্ৰ নগৰী বুলি কোনখন ঠাইক কৈছে? গতিকে তোমালোকে শুদ্ধ উত্তৰ লিখিবা অপশ্যন বি। গতিকে তোমালোকে দেখিছা মই শুৱালকুছি বুলি লিখিছোঁ। গতিকে শুৱালকুছিত মই তোমালোকক ৰঙা চিনেৰে ঘেৰ কৰি দিছোঁ। গতিকে তোমালোকে চাই ল'বা। ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকে 2 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। বিশ্ব মানে হৈছে কি? বিশ্ব মানে আমি সকলোৱে জানো যে বিশ্ব মানে হৈছে জগত। গতিকে তোমালোকে জগত লিখিব পাৰিবা। ইয়াৰ পিছত অপশ্যন এ হ'ব এইটো। 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো চোৱা। তলৰ কোনটো জুৰীয়া শব্দৰ উদাহৰণ? গতিকে তোমালোকে দেখিছা বাকীবিলাক জুৰীয়া শব্দ এটাও নাই। গতিকে জুৰীয়া শব্দ তোমালোকৰ দেখিছে পাট মুগা। গতিকে অপশ্যন তোমালোকে লিখিবা এ। ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো চাবা। ধুনীয়া শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি? গতিকে ধুনীয়া শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হৈছে তোমালোকে কুৎসিত বুলি লিখিবা। অপশ্যন বি লিখিবা। ইয়াৰ পিছত তোমালোকৰ দিছে পথ শব্দটোৰ সমাৰ্থক শব্দ হৈছে। পথ মানে তোমালোকে জানা যে পথক আমি আলি বুলি কওঁ বা ৰাস্তা বুলি কওঁ। গতিকে সেইবাবে তোমালোকে আলি আৰু ৰাস্তা দুয়োটা হ'ব। গতিকে তোমালোকে চি নম্বৰ অপশ্যনটো লিখিবা। ক আৰু খ দুয়োটা শুদ্ধ হ'ব। গম পালা? ইয়াৰ পিছত তোমালোকক আৰু এটা প্ৰশ্ন দিছে। এই প্ৰশ্নটো তোমালোকৰ দফা দিছে তোমালোকৰ 2 নম্বৰ। এই 2 নম্বৰ দফাটো তোমালোকে ভালদৰে পঢ়ি ল'বা। মই তোমালোকক পঢ়ি দিয়া নাই, তোমালোকে নিজে পঢ়িব পাৰিবা নিশ্চয়। গতিকে এতিয়া মই তোমালোকে পঢ়ি লোৱা। মই ইয়াৰ প্ৰশ্নবিলাক পঢ়ি দি গৈছোঁ আৰু তোমালোকৰ উত্তৰ কৰাই দিছোঁ। কোনে চুল শ্ৰেষ্ঠ বিখ্যাত লাভ কৰিছিল? গতিকে তোমালোকে বুদ্ধি তত্ত্বই লিখিবা। ইয়াৰ অপশ্যন তোমালোকে ইয়াত পঢ়ি যাব, তেতিয়া তোমালোকে পাই যাবা বুদ্ধি তত্ত্ব কোন আছিলে। বুদ্ধি তত্ত্বই এক বাণিক বংশত জন্ম ল'লে। সময়ত তেওঁৰ বাৰাণসীৰ ধনী মহাজন হৈ চুল শ্ৰেষ্ঠ খিতাপ পালে। উপৰোক্ত বাক্যশাৰী উল্লেখিত সৰ্বনাম পদটো বাছি লোৱা। সৰ্বনাম পদ মানে হৈছে কি? নামৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় সেই পদক আমি সৰ্বনাম পদ বুলি কওঁ। গতিকে আমি লিখিম চি নম্বৰ অপশ্যনটো লিখিম, তেওঁ লিখিম। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা। বুদ্ধিতত্ত্ব এদিন ৰাজদৰবাৰলৈ যাবলৈ ওলাই বাটত এটা মৰা এন্দুৰ পৰি থকা দেখিলে। উপৰোক্ত বাক্যশাৰীত উল্লেখিত ক্ৰিয়া শব্দটো পদটো বাছি লোৱা। ক্ৰিয়াপদ মানে যি কাম হৈছে সেই কামক আমি ক্ৰিয়াপদ বুলি কওঁ। যিহেতু ৰাজদৰবাৰ কাম হোৱা নাই, বাটত এইটো এটা কাম নুবুজাব, এন্দুৰটো কাম নুবুজাব। তোমাৰ দেখা কামটো হৈছে দেখিলে সেই কামটো তোমালোকৰ বুজাইছে। গতিকে ক্ৰিয়াপদক আমি কাম বুজা যায়। গতিকে আমি দেখিলে শব্দটো লিখিব পাৰোঁ। ইয়াৰ পিছত তোমালোকে 9 নম্বৰ প্ৰশ্নটো চাবা। তলত দিয়া কোনটো বিকল্প শুদ্ধ? বুদ্ধিতত্ত্ব জ্যোতিবিজ্ঞানত মানে শাখত পাৰ্গত আছিল। বুদ্ধিতত্ত্ব ধনী মহাজন আছিল আৰু বুদ্ধিতত্ত্ব বুদ্ধিয়ক বা পৰিশ্ৰমিক আছিল। গতিকে তোমালোকে অপশ্যন ডিটো লিখিলে বেছি ভাল হ'ব। গতিকে তোমালোকে অপশ্যনটো লিখিবা। ওপৰৰ আটাইবোৰ শুদ্ধ। গতিকে গোটেইকেইটাই তোমালোকৰ শুদ্ধ বুলি লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি এতিয়া গুচি যাওঁ। নেক্সট প্ৰশ্ন আমাৰ কি দিছে চাই লওঁ। 10 নম্বৰ প্ৰশ্ন। পৰিশ্ৰম শব্দৰ অৰ্থ হ'ল? পৰিশ্ৰম শব্দৰ অৰ্থ হৈছে তোমালোকে মনত ৰাখিবা কষ্ট কৰা। কষ্ট কৰা মানে হৈছে পৰিশ্ৰম শব্দৰ অৰ্থ। গতিকে তোমালোকে কষ্ট কৰা লিখিবা। ইয়াৰ পিছত তোমালোকক আকৌ দিছে এটা দফা 3 দিছে। ইয়াত তোমালোকৰ এটা দফা দিছে। এই দফাটো তোমালোকে পঢ়ি ল'বা আৰু এই দফাটো পঢ়াৰ পিছত তোমালোকে ইয়াত তলত প্ৰশ্নবিলাক কৰিবলৈ সক্ষম হৈ যাবা। একেবাৰে সহজ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? গতিকে আমি জানো কাজিৰঙা উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। গতিকে তোমালোকে শুদ্ধ উত্তৰ লিখিবা এ। বৃদ্ধি শব্দটোৰ বিপৰীত শব্দৰ অৰ্থ কি হ'ব? বৃদ্ধি মানে হৈছে বেছি হৈ যোৱা আৰু বৃদ্ধিৰ বিপৰীত শব্দ হৈছে কমি যোৱা। কমি যোৱাক আমি হ্ৰাস বুলি কওঁ। গতিকে তোমালোকে লিখিবা হ্ৰাস বুলি লিখিবা। অপশ্যন এ লিখিবা। ইয়াৰ পিছত উদ্যান মানে কি? উদ্যান মানে হৈছে কি? আমি লিখিম গছ গছনি কেতিয়াও হ'ব নোৱাৰে, ধুনীয়াও হ'ব নোৱাৰে, চাপৰি হ'ব নোৱাৰে। তোমালোকে লিখিবা কানন। বিদেশ শব্দটোৰ বিশেষণ পদটো কোনটো হ'ব? গতিকে তোমালোকে লিখিবা বিদেশৰ বিশেষণ শব্দটোৰ কোনটো হ'ব? গতিকে তোমালোকে ইয়াত লিখিবা বিদেশী বিদেশৰ। গতিকে তোমালোকে বিদেশ শব্দটোৰ বিশেষণ তোমালোকে বিদেশী লিখিব পাৰিবা।
ইয়াত তোমালোকে শুদ্ধ উত্তৰটো মই দিয়া নাই, গতিকে তোমালোকে মই কৈ দিছোঁ, তোমালোকে ভালদৰে মন কৰি লিখি ল'বা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। ইয়াত কি দিছে? কাজিৰঙা গঁড় পৃথিৱী। গতিকে উপৰোক্ত বাক্যশাৰীৰ বিশেষ্য পদটো বাছি লোৱা। ওপৰৰ আটাইকেইটা শুদ্ধ। গতিকে মনত ৰাখিবা গোটেইকেইটা নাম বুজোৱা পদ হয়, গতিকে তোমালোকে ওপৰৰ আটাইকেইটা শুদ্ধ লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট তোমালোকক দিছে দফা 4। ইয়াত দফা 4ত তোমালোকৰ প্ৰশ্ন কি দিছে চাই লওঁ আমি। তোমালোকে দফাটো নিজে পঢ়ি ল'বা এবাৰ। প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিল? গতিকে তোমালোকে লিখিবা শদিয়াত। ভূপেন শব্দটোৰ ভূপেন্দ্ৰ যুক্তাক্ষৰ ভাঙিলে তলত দিয়া কোনটো শুদ্ধ হ'ব? গতিকে লিখিবা 9+ড ভূপেন্দ্ৰ 9+ড ৰ। এইটো তোমালোকে অপশ্যন এ লিখিবা। ইয়াৰ পিছত বিচাৰি ওলোৱা। ইয়াত তোমালোকৰ দিছে জন্ম জনম, মাক মাতৃ, দেউতা পিতৃ আৰু মৃত্যু হ'লে কি হ'ব? আমি ইয়াত তোমালোকে বিচাৰি লোৱা। মৃত্যু মানে হৈছে কি? প্ৰদান কৰা নহ'ব, বৰণ কৰা নহ'ব, মৰণ হ'ব। মৃত্যু মানে হৈছে তোমালোকে মৰণ বুলি লিখিব পাৰিবা। ইয়াৰ পিছত ডক্টৰ ভূপেন হাজৰিকাৰ দেৱে ৰচনা কৰা গীতবোৰক সংগীত বুলি কোৱা হয়। কি গীত বুলি কোৱা হয়? গতিকে তোমালোকে জানাই সকলোৱে ভূপেন্দ্ৰ সংগীত বুলি কোৱা হয়। ইয়াৰ পিছত বাৰণ্য শব্দটোৰ মূৰ্ধন্য নৰ বহাৰ কাৰণ হৈছে কি? মূৰ্ধন্য নৰ আগত ৰ আছে বাবেই মূৰ্ধন্য ন হৈছে। গতিকে মনত ৰাখিবা মূৰ্ধন্য নৰ যদি আগত ৰ থাকে তেতিয়াহ'লে আমি মূৰ্ধন্য ন লিখিব লাগে, মূৰ্ধন্য ন। ইয়াৰ পিছত নেক্সট আমি চাওঁ। ইয়াৰ পিছত তোমালোকৰ ইংৰাজী প্ৰশ্ন। গতিকে তোমালোকে এবাৰ দফাটো পঢ়ি ল'ব ভালদৰে, তাৰপিছত তোমালোকে উত্তৰ কৰিবা। প্ৰথম দিছে হুৱেন কেনট লাইভ উইদাউট। গতিকে তোমালোকে আমি কোনটো নহ'লে আমি জীয়াই থাকিব কেতিয়াও নোৱাৰোঁ। মিট দিছে, মিট মানে মাংস, ৰাইচ মানে হৈছে ভাত, আৰু এয়াৰ মানে হৈছে গম পাইছে তোমালোকে বায়ু, আৰু ফিছ মানে হৈছে মাছ। গতিকে আমিতো বায়ু নহ'লে কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ, গতিকে তোমালোকে এয়াৰ লিখিবা। হুৱেন নিড এয়াৰ টু ব্ৰিথ এণ্ড দ্য এয়াৰ মাষ্ট বি। মানে আমাক কি প্ৰয়োজন আছে, কেনেকুৱা ধৰণৰ এয়াৰ প্ৰয়োজন আছে। গতিকে তোমালোকে লিখিবা ক্লিন এণ্ড ফ্ৰেছ। আমি এয়াৰবিলাক কি হ'ব লাগিব? ক্লিন হ'ব লাগিব আৰু ফ্ৰেছ হ'ব লাগিব, তাজা হ'ব লাগিব। ইয়াৰ পিছত তোমালোকে 23 নম্বৰ প্ৰশ্নটো চাবা। আইডেণ্টিফাই দ্য টাইপ অফ চেণ্টেন্স। এই চেণ্টেন্সটো কি চেণ্টেন্স হয়? হোৱাট ডু ইউ চি? তুমি কি দেখিছা? গতিকে তোমালোকে এইটো জানিছা, এইটো প্ৰশ্নবোধক বাক্য বুলি কয়। গতিকে তোমালোকে লিখিবা ইণ্টাৰগেটিভ চেণ্টেন্স, মানে অপশ্যন তোমালোকে লিখিবা এ। ইয়াৰ পিছত তোমালোকে 24 নম্বৰ প্ৰশ্নটো চোৱা। ফ্ৰম দ্য গিভেন পেছেজ ফাইণ্ড ৰাইট দ্য অপজিট ৱৰ্ড ডাৰ্টি। ডাৰ্টি মানে কি? লেতেৰা, আৰু লেতেৰা হ'লে আমি কি গম পাম? চফা বুলি গম পাম, গতিকে ক্লিন লিখিম। ইয়াৰ পিছত তোমালোকে লিখিবা দ্য ফাৰ্মছ অফ কাৰ্ছ বাছ এণ্ড ট্ৰাকছ অলছ' ফিল দ্য এয়াৰ্ছ। ফাইণ্ড দ্য কমন নাউনছ ফ্ৰম দ্য গিভেন চেণ্টেন্স। গতিকে কমন নাউন তোমালোকে যদি বিচাৰিব বিচাৰিছা তোমালোকে লিখিবা কাৰ বুলি লিখিব পাৰিবা, কাৰ, CAR। অপশ্যন তোমালোকৰ এ। তোমালোকে শুদ্ধ উত্তৰবিলাক মই দিয়ে দিছোঁ, গতিকে তোমালোকে এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পিছত নেক্সট আকৌ তোমালোকক ৰিড দ্য পেছেজ কেয়াৰফুল্লি এণ্ড আনচাৰ দ্য ফলোয়িং অপশ্যন। এই পেছেজটো তোমালোকক পঢ়ি ল'ব কৈছে, দফাটো। তাৰপিছত তোমালোকে উত্তৰবিলাক কৰিব কৈছে। দে ৱেণ্ট টু দিল্লী বাই। তেওঁলোকে দিল্লী কিহত গৈছিলে? গতিকে তোমালোকে পঢ়িলে গম পাবা বাছত গৈছিল, গতিকে বাছ লিখিবা। ইট ৱাজ এ লভলি। গতিকে তোমালোকে অক্টোবৰ মৰ্ণিং মনত ৰাখিবা, বাক্যটো এশাৰী পঢ়ি গ'লে তোমালোকে গম পাই যাবা অক্টোবৰ মৰ্ণিং আছিলে। ৰিষভ এণ্ড হিজ মাদাৰ্ছ হেড ফুল ছাপৰ্টেড হাৰ ফাইণ্ড দ্য প্ৰনাউন্স ফ্ৰম দ্য গিভেন চেণ্টেন্স। গতিকে তোমালোকে প্ৰনাউনটো হিজ বুলি লিখিবা। ইয়াৰ পিছত হিজ মানে চি নম্বৰ অপশ্যনটো। আইডেণ্টিফাই দ্য কাৰেক্ট প্ৰিপজিশ্যনছ। কাৰেক্ট প্ৰিপজিশ্যন তোমালোকে কি লিখিব পাৰিবা? টু বুলি লিখিব পাৰিবা। ইয়াৰ পিছত আকৌ দিছে তোমালোকৰ আইডেণ্টিফাই দ্য কাৰেক্ট কম্পাউণ্ড ৱৰ্ডছ। গতিকে তোমালোকে লিখিব কম্পাউণ্ড মানে দুটা ৱৰ্ড লগাই দিলে কম্পাউণ্ড ৱৰ্ড হৈ যায়, গতিকে আমি এণ্ড বুলি লিখিম। দুটা শব্দ যদি লগাই দিওঁ এণ্ড। গতিকে তোমালোকে এইটো লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকক দিছে চিত্ৰ দেখকৰ ফল কা নাম পেহচানো। গতিকে চিত্ৰ চাই তোমালোকে ফলটোৰ নাম মনত ৰাখিবলৈ কৈছে। তোমালোকে সকলোৱে জানা এইটো, আমি ক্লাছ 2-3 ল'ৰা ছোৱালীও দেখিলেও ক'ব পাৰিব যে এইটো এটা আম হয়। ইয়াৰ পিছত তোমালোকে যে চহী বৰ্ণ চে খালী জেগা ভৰো। ইয়াত চু দিছে আৰু জ দিছে, গতিকে তোমালোকে যদি ৰ ভৰাই দিয়া সুৰজ হৈ যাব। সুৰজ মানে গম পাইছে তোমালোকে বেলি।
তাৰপিছত তোমালোকৰ দিছে হ্ৰস্বই দীৰ্ঘই হয়তো দীৰ্ঘই মানে মাত্ৰা কি পহচানিয়ে দীৰ্ঘই মাত্ৰা তোমালোকে চি নম্বৰ অপশ্যনটো লিখিবা চিটো তোমালোকৰ দীৰ্ঘই কাৰ বুজাইছে ইয়াৰ পিছত দিন কি বিপৰীত শব্দ दिन की विपरीत शब्द क्या है আমি জানো দিনৰ বিপৰীত শব্দ হৈছে ৰাতি रात है आकाश का समार्थक शब्द क्या है आकाश का समार्थक মানে একে শব্দ থকা অৰ্থ কি আছে ইয়াৰ শব্দ কি আছে আকাশ মানে হৈছে গগন তোমালোকে বি নম্বৰ অপশ্যন লিখিবা ओ से पहले कौन सा वर्ण आता है ओ से पहले कौन सा वर्ण आता है তোমালোকে सी নম্বৰ অপশ্যনটো লিখিবা ইয়াৰ পিছত वर्ण की जोड़ो रजुक ই ৰযুক ই দীৰ্ঘকাৰী ৰি হ'ব গতিকে তোমালোকে অপশ্যন বি লিখিবা এইটো কোনটো শব্দ হয় তোমালোকে এইটো আঠ বুলি কয় এই শব্দটো তোমালোকে আঠ বুলি কয় গতিকে তোমালোকে লিখিবা অক্ষৰ মে পহচানিয়ে ইয়াক আঠ বুলি কয় গতিকে আঠ লিখিবা ইয়াৰ পিছত তোমালোকৰ জেনেৰেল মেথমেটিক্স গতিকে তোমালোকৰ অংক দিছে অংকবিলাক তোমালোকৰ ইংৰাজীত দিয়া হৈছে গতিকে তথাপি মই তোমালোকক ইংৰাজীটো কৈ যাম আৰু লগতে তোমালোকক অসমীয়াটো বুজাই যাম গতিকে তোমালোকে উত্তৰবিলাক ভালদৰে এবাৰ চাই ল'বা How many prime numbers did you get from 1 to 100? মানে তোমালোকৰ কিমানটা মৌলিক সংখ্যা আছে এক আৰু একৰ মাজত কিমানটা মৌলিক সংখ্যা আছে সুধিছে গতিকে তোমালোকে এক আৰু একৰ মাজত তোমালোকে মৌলিক সংখ্যাবিলাক বিচাৰি উলিয়াবা তোমালোকে এতিয়া মই তোমালোক জানিবৰ কাৰণে তোমালোকক কৈ থৈছোঁ 25টা মৌলিক সংখ্যা পোৱা যায় গতিকে তোমালোকে 25 বুলি লিখিবা ইয়াৰ পিছত তোমাক নেক্সট দিছে হোৱাট ইজ দ্য প্লেচ ভেলু অফ 2 মানে প্লেচ ভেলু মানে তোমালোকে জানা যে দুই স্থানীয় মান লিখিবলৈ কৈছে দুই স্থানীয় মান হৈছে তোমালোকৰ 20000 হ'ব গতিকে তোমালোকে 20000 লিখিব পাৰিবা ইয়াৰ পিছত দিছে হুইচ অফ দ্য ফ্লোয়িংছ ইজ প্ৰাইম ট্ৰিপলেট গতিকে কোনটো তোমালোকৰ প্ৰাইম নম্বৰ ট্ৰিপলেট মানে তিনিটা প্ৰাইম নম্বৰ আছে গতিকে তোমালোকে চাবা 3 5 7 এইটো ট্ৰিপলেট হ'ব কাৰণ গোটেইকেইটা প্ৰাইম নম্বৰেই হয় আৰু বাকিবিলাকৰ ক্ষেত্ৰত তোমালোকে গোটেইবিলাক প্ৰাইম নম্বৰ নাই দিয়া গতিকে তোমালোকে লিখিব নোৱাৰিবা ইয়াৰ পিছত দিছে হুইচ আৰ ওৱান ইজ ৰে মানে হৈছে তোমালোকৰ কোনডাল ইয়াৰ ৰশ্মি হয় ৰশ্মি সদায় আৰম্ভ বিন্দু আছে কিন্তু শেষ বিন্দু নাই গতিকে তোমালোকে অপশ্যন কোনটো লিখিবা অপশ্যন তোমালোকে এই বিটো লিখিবা কাৰণ ইয়াত কাৰ চিহ্ন দিছে গতিকে ইয়াৰ আৰম্ভ বিন্দু আছে কিন্তু শেষ বিন্দু নাই ইয়াক আমি ৰশ্মি বুলি কওঁ ইয়াৰ পিছত 42 নম্বৰ 43 নম্বৰটো চাবা নেম দ্য গ্ৰেটেষ্ট কোড অফ দিছ চাৰ্কেলছ মানে এই বৃত্তটোৰ পৰা তোমালোকৰ ডাঙৰ কিছে ব্যাসডাল উলিয়াব আছে ব্যাসক আমি কি বুলি কেন্দ্ৰৰ মাজেৰে পাৰ হ'লে ব্যাস হয় গতিকে তোমালোকে ছবিটো ভালদৰে চাইছা কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱাটো কি আছে তোমালোকৰ ব্যাস আছে এইটো কেন্দ্ৰ হয় কেন্দ্ৰৰ মাজে যিডাল ৰেখা পাৰ হৈ যায় তাক ব্যাস বুলি কয় ব্যাস মানে হৈছে কোড গতিকে তোমালোকে লিখিবা এম এন কি হ'ব চবতকৈ এম এনডাল চবতকৈ ডাঙৰ কোড হ'ব ইয়াৰ পিছত তোমালোকে চাবা নেক্সট দ্য প্ৰিমিটাৰ অফ এ ট্ৰেংগলছ উইথ সাইডস এ বি চি মানে গোটেইকেইটা প্ৰিমিটাৰ যদি ওলাব লগা হয় এ বি চি থাকে তেতিয়া তোমালোকে গোটেইবিলাক প্লাছ কৰি দিবা এ প্লাছ বি প্লাছ চি গতিকে তোমালোকে অপশ্যন নিশ্চয় গম পাইছা যে 44 আনচাৰ তোমালোকৰ বি হ'ব ইয়াৰ পিছত দিছে 1000 মিনছ কি হ'ব 1000 মানে তোমালোকৰ গম পাইছা যে 1000 যেনেকৈ আমি পঞ্চমাংশ লিখোঁ ইয়াত দিছে 1000 মানে সহস্ৰাংশ গতিকে তোমালোকে লিখিবা 1000 ভাগৰ 1 হ'ব সহস্ৰাংশ গতিকে তোমালোকে লিখিবা 1000 ভাগৰ 1 হ'ব ইয়াৰ পিছত তোমালোকে চাবা ভ্যালু অফ দ্য ইকুৱেশ্যনছ 3a + 2a + 2 এই মানে 2a + 3a যদি কৰা যায় ভ্যালুটো কিমান হ'ব তোমালোকে মন কৰিব মই তোমালোকে এবাৰ কৰি দিছোঁ ইয়াত তোমালোকৰ 3 আছে আৰু ইকুৱেল টু তোমালোকৰ 2a আছে আৰু প্লাছ তোমালোকে 2 দিছা গতিকে এই দুইটো যদি তোমালোকে এফালে লৈ আহা এই দুইটো যদি তোমালোকে এফালে লৈ আহা তেতিয়া কি হ'ব তোমালোকৰ মাইনাছ হ'ব গতিকে 3a মাইনাছ কি দিবা 2a আৰু এফালে থাকিব তোমালোকৰ 2 তিনিটাৰ পৰা যদি তোমালোকে দুটা এটাই মাইনাছ কৰি a থাকিব a ইকুৱেল টু তোমালোকৰ 2 হ'ব উত্তৰ মানে আনসাৰ তোমালোকৰ 2 হ'ব গতিকে তোমালোকে ভালদৰে মন কৰা অপশ্যন মই দিয়ে দিছোঁ গতিকে তোমালোকে অপশ্যন বি লিখিব পাৰিবা হুইচ টাইপ অফ ডেচিমেলছ ফ্ৰেকশ্যনছ মানে এইটো কি টাইপৰ ডেচিমেল ফ্ৰেকশ্যন হয় ইয়াত মত আহিবা দশমিকটোক যদি আমি নিওঁ ইয়াত কি হ'ব 100 ভাগৰ 19 হ'ব আৰু 100 ভাগৰ 19 যদি ওপৰত সৰু সংখ্যা থাকে তেতিয়াহ'লে প্ৰপাৰ ফ্ৰেকশ্যন বুলি কয় গতিকে তোমালোকে প্ৰপাৰ লিখিব পাৰিবা আৰু যদি ওপৰত ডাঙৰ হয় তলত যদি সৰু হয় তেতিয়া ইম্প্ৰপাৰ বুলি লিখিব পৰা যায় গতিকে তোমালোকে অপশ্যন কোনটো লিখিবা এতিয়া এটো লিখিবা হাউ মেনি ট্ৰেংগলছ
are there in the figures মানে এই ফিগাৰটোৰ পৰা তোমালোকে কেইটা ট্ৰায়াঙ্গল দেখিছা তোমালোকে নিশ্চয় গম পাইছা যে ট্ৰায়াঙ্গল কেইটা আছে এটা দুটা তিনটা চাৰিটা আৰু ডাঙৰ এটা আছে গতিকে তোমালোকে পাঁচটা লিখিবা ইয়াত পাঁচটা ট্ৰায়াঙ্গল মানে তোমালোকে গম পাইছা ত্ৰিভুজ কেইটা ত্ৰিভুজ আছে ইয়াত তাৰপিছত 49 টো তোমালোকৰ প্ৰশ্ন দিছে how many lines can be drawn through the single point how many lines এটা single pointer মাজেৰে আমি কিমান লাইন টানিব পাৰো গতিকে তোমালোকে লিখিবা ইয়াৰ আনসাৰ হ'ব ইনফিনিটি হ'ব মানে বহুত এটা বিন্দুৰ মাজেৰে আমি বহুত অসংখ্য ৰেখা টানিব পাৰো ইয়াৰ পিছত তোমালোকক দিছে from the givens four equations 50 to 35 50 to 53 লাগে তোমালোকৰ কি কৰিব গৈছে এই ছবিটোৰ পৰা তোমালোকে উত্তৰ কৰিব গৈছে গতিকে তোমালোকে এটা চোৱা how many diagonals are there in the above quadrilaterals abcd মানে এটা চতুৰ্ভুজৰ কিমানডাল তোমালোকৰ কৰ্ণ থাকিব পাৰে গতিকে তোমালোকে লিখিবা এটা চতুৰ্ভুজৰ দুডাল কৰ্ণ থাকিব পাৰে 2 নম্বৰ অপচন বি নম্বৰ অপচনটো হ'ব ইয়াৰ পিছত 51 নম্বৰটো চাবা a verticals of the given quadrilaterals are মানে এটা চতুৰ্ভুজৰ কেইটা শীৰ্ষবিন্দু থাকিব পাৰে গম পাইছা তোমালোকে শীৰ্ষবিন্দু চাৰিটা আছে a b c d গতিকে তোমালোকে a b c d লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকৰ দিছে which are the diagonals of the above quadrilaterals মানে আমাৰ ডায়াগোনাল কোনবিলাক হ'ব আমি লিখিম ac আৰু bd হ'ব গতিকে তোমালোকে b নম্বৰ অপচনটো লিখিব পাৰিবা how many sides are there in the quadrilaterals abcd মানে এটা চতুৰ্ভুজৰ কেইডাল সাইড কেইটা মানে বাহু থাকে গতিকে আমি গম পাইছো চাৰিটা থাকে গতিকে চাৰিটা লিখিম ইয়াৰ পিছত তোমালোকক দিছে if যদি the side of a square is a যদি এটা স্কয়াৰ যদি সাইড যদি তোমালোকক a দিয়া হয় the perimeter of কিমান হ'ব গতিকে তোমালোকে গম পাইছা যে চতুৰ্ভুজৰ যদি তোমালোকৰ বাহু যদি a দিয়া থাকে তেতিয়া তোমালোকৰ তাৰ পৰিসীমা হ'ব তোমালোকৰ 4a হ'ব গতিকে তোমালোকে আনসাৰ কি লিখিবা 4 পূৰণ a হ'ব মানে এটা বাহুৰ হ'ব গতিকে 4a লিখিবা ইয়াৰ পিছত তোমালোকে দিছে 5 times a number m is মানে m ৰ যদি আমি 5 গুণ কৰো তেতিয়া আমি 5m বুলি কম m ৰ 5 গুণ আমি 5m বুলি কম গতিকে 5m লিখিম ইয়াত সাপোজ x is a number যদি x এটা নাম্বাৰ বুলি ধৰি লোৱা হয় if we divide the number by 15 তেতিয়া আমি যদি নাম্বাৰটো যদি 15 ডিভাইড কৰো তেতিয়া আমি কি নাম্বাৰটো কি পাম x by 15 হ'ব গতিকে তোমালোকে মত ৰাখিবা যেটো এটা নাম্বাৰ হয় x আৰু তাক যদি 15 ডিভাইড কৰো তেতিয়া আমাৰ কি হ'ব উত্তৰ a নম্বৰ অপচনটো হ'ব ইয়াৰ পিছত তোমালোকক দিছে 57 multiples x by 7 and subtracts from the product is মানে 7x মাল্টিপল কৰিব গৈছে তাৰ পৰা from the কিমান মাইনাস কৰিব গৈছে সেই প্ৰডাক্টৰ পৰা তোমালোকে 10 মাইনাস কৰিব গৈছে গতিকে তোমালোকে লিখিবা 7x - 10 লিখিবা শুদ্ধ উত্তৰ তোমালোকৰ কি হ'ব a হ'ব ইয়াৰ পিছত নেক্সট তোমালোকে 58 নম্বৰ প্ৰশ্নটো চোৱা 0.506 আৰু এটা দিছে তোমালোকৰ 0.03 ইয়াক যদি আমি যোগ কৰো ইয়াক যোগ যদি কৰো দুইটাকে তেতিয়া আমি পাম 0.536 পাম গতিকে তোমালোকে লিখিবা 0.536 0.536 ভুল হৈছে গতিকে তোমালোকে এবাৰ ভালদৰে কৰি চাবা 0.536 নহব 0. এবাৰ মই তোমালোকক যোগ কৰি দেখাই দিছো ভালকৈ চাই লব পাৰিবা 0.506 আৰু তোমালোকে লিখিবা ইয়াত দিবা তোমালোকে 0. তোমালোকে লিখিবা 03 গতিকে তোমালোকে যোগ কৰিলে 0.536 গতিকে তোমালোকে শুদ্ধ আছে অংকটো তোমালোকৰ কি হ'ব 0.536 এ হ'ব গতিকে তোমালোকে এটো লিখিবা ইয়াৰ পিছত তোমালোকক দিছে জেনাৰেল সায়েন্স তোমালোকৰ বিজ্ঞানৰ প্ৰশ্নবিলাক দিছে গতিকে বিজ্ঞানৰ প্ৰশ্নবিলাক মই তোমালোকক পঢ়ি দিয়া নাই তোমালোকে নিজে পঢ়ি লবা মই কেৱল তোমালোকক উত্তৰবিলাক দি দিছো চাই লবা ইংৰাজীত দিয়া আছে তোমালোকে নিজে নিজে এবাৰ চাই লবা অসমীয়াত তোমালোকে মিলাই লবা নিজে যদি তোমালোকৰ অলপ স্পিড হৈছে তেতিয়া তোমালোকে অলপ কি কৰিবা ৰখাই লবা ভিডিওটো ইয়াৰ পিছত তোমালোকক সোশ্যাল সায়েন্সৰ প্ৰশ্নখিনি মই তোমালোকক কৈ যাম তোমালোকে এবাৰ ভালদৰে মন কৰিবা
সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? তোমালোকে সকলোৱে জানা যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহস্পতি গ্ৰহ। গতিকে তোমালোকে অপশ্যন কি লিখিব পাৰিবা? বি লিখিব পাৰিবা। তাৰপিছত ইয়াৰ পিছত তোমালোকক দিছে কি? তলৰ কোনবিধ বিষয়ভিত্তিক মানচিত্ৰ। গতিকে তোমালোকে ইয়াত দিছে প্ৰাকৃতিক মানচিত্ৰ, ৰাজনীতিক মানচিত্ৰ, জলবায়ু মানচিত্ৰ। গতিকে তোমালোকৰ ইয়াত উত্তৰটো জলবায়ু মানচিত্ৰ হ'ব লাগিছিলে, গতিকে সাধাৰণ মানচিত্ৰ। গতিকে তোমালোকৰ প্ৰাকৃতিক মানচিত্ৰ, বিষয়ভিত্তিক মানচিত্ৰ, গতিকে তোমালোকে জলবায়ু মানচিত্ৰ বুলি লিখিব পাৰিবা, কিন্তু তথাপি মই উত্তৰ দিয়া নাই, তোমালোকে নিজে চাই ল'বা এইটো কিতাপৰ পৰা। ইয়াৰ পিছত চাবা, আজিকালি চিকিৎসা বিজ্ঞানত যিবোৰ সঁজুলিৰ সহায়ত সহজতে বেমাৰ ধৰা পেলাব পৰা যায় সেইবোৰ হ'ল কি? তোমালোকে লিখিবা। ইয়াত দিছে ডিস্কা আৰু CT স্কেন। গতিকে তোমালোকে দুয়োটাই লিখিব পাৰিবা। এই ডিস্কাটো তোমালোকে চাব পৰা যায় আৰু CT চাব পৰা যায়। গতিকে অপশ্যন ডি লিখিবা। আমাৰ দেশত বিভিন্ন অনুষ্ঠানে বিভিন্ন ধৰণৰ কাম কৰি আছে। এই অনুষ্ঠানসমূহৰ ভিতৰত দেশৰ সৰ্বোচ্চ আৰু ক্ষমতাশালী অনুষ্ঠানটোৰ নাম কি? সকলোৱে জানো যে আমি চৰকাৰ। ইয়াৰ পিছত চাম BTCৰ কোন জনজাতিৰ স্বায়ত্তশাসিত অনুষ্ঠান? গতিকে তোমালোকে লিখিবা বড়ো। তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰ নীলা ৰং ব্যৱহাৰ কৰায়? সকলোৱে জানা তোমালোকে মানচিত্ৰ নীলা য'ত ব্যৱহাৰ কৰা সেইটো নদী, পানী বুজায়, পানীভাগ। ধৰি লোৱা তোমালোকৰ অঞ্চলটোত ব্যৱসায় ভিত্তিত কপাহ খেতি কৰা আৰু উৎপাদন বহুলভাৱে হয়। এই কপাহ খেতিৰ বাবে কেনেকুৱা ধৰণৰ মাটিৰ প্ৰয়োজন? তোমালোকে জানা যে কপাহ খেতিৰ বাবে কলা মাটিৰ প্ৰয়োজন হয়। গতিকে তোমালোকে অপশ্যন চি লিখিবা। তোমালোকে বিদ্যালয়ৰ আশে পাশে বিভিন্ন ধৰণৰ গছ গছনি দেখিছা। এই গছবোৰৰ ভিতৰত যিজোপা গছত গোটেই বছৰ জুৰি সেউজীয়া পাত থাকে সেইজোপা গছক আমি কি বুলি কওঁ? চিৰসেউজীয়া বুলি ক'ম। উত্তৰ তোমালোকে ডি নম্বৰ লিখিবা। কি কালত গছ বনত কুঁহি পাত মেলে, ফুল ফল লাগে আৰু চৰাই চিৰিকটিয়ে গীত মাতেৰে পৰিৱেশ মনোৰম কৰি তোলে? গতিকে তোমালোকে লিখিবা বসন্ত কালত। ইয়াৰ পিছত তোমালোকে চাবা, চিনাক্ত কৰা। ওপৰৰ ৰেখাডালক কি ৰেখা বুলি কয়? মাজৰ ৰেখাডালত তোমালোকে কাৰ চিন দিয়া আছে? ইয়াক আমি কৰ্কট ৰেখা বুলি কওঁ। গতিকে এইটো আমি গম পাওঁ। ইয়াৰ পিছত চাওঁ, ডিব্ৰুগড় জিলাৰ মাটি ভাগৰ চাপৰ আৰু সমান, সেয়েহে ডিব্ৰুগড় জিলাখনত অঞ্চল বুলি ক'ব পাৰি। ডিব্ৰুগড় জিলাৰ মাটিভাগ চাপৰ আৰু সমান, সেয়েহে ডিব্ৰুগড় জিলাখনক অঞ্চল বুলি ক'ব পাৰি। গতিকে তোমালোকে কি অঞ্চল বুলি ক'ব পাৰিবা? ভালদৰে মন কৰিবা। সমভূমি অঞ্চল হ'ব। গতিকে তোমালোকে অপশ্যন চি লিখিবা। আমাৰ দেশত ভাৰতবৰ্ষৰ অত্যাধিক গৰমো নহয় আৰু অত্যাধিক ঠাণ্ডাও নহয়। এতিয়া ভাৰতবৰ্ষৰ কোনটো তাপমণ্ডলৰ অন্তৰ্গত হয়? গতিকে তোমালোকে চাবা যে য'ত গৰম আৰু বেছি ঠাণ্ডাও নহয় তাত আমি নাতিশীতোষ্ণ মণ্ডল বুলি কওঁ। গতিকে তোমালোকে অপশ্যন চি লিখিবা। আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠা পদাৰ্থ পিণ্ডবোৰ হ'ল কি? গতিকে তোমালোকে লিখিবা এই পিণ্ডবোৰৰ নাম হৈছে উল্কাপিণ্ড। 92 প্ৰশ্ন নম্বৰটো চাবা, তলৰ কোনটো নীতি মহাৰাজ অশোক জনসাধাৰণক পালন কৰিবলৈ দিয়া নাছিল? গতিকে তোমালোকে লিখিবা নিজৰ ধৰ্মৰ বাহিৰে আন ধৰ্মক ঘৃণা কৰা। এইটো তোমালোকক মানিবলৈ দিয়া নাছিল। হিন্দু সভ্যতা কোন নদীৰ পাৰত গঢ়ি উঠিছিল? গতিকে তোমালোকে লিখিবা অপশ্যন বি, সিন্ধু নদী। তলৰ কোনখন মহাজন পদত ৰাজতন্ত্ৰ নাছিল? গতিকে তোমালোকে লিখিবা লিচ্ছিবি। ইয়াৰ পিছত তোমালোকে 95 নম্বৰ প্ৰশ্ন চাবা, কোনে বুধ গায়ত তপস্যা কৰি দিব্য জ্ঞান লাভ কৰিছিল? গতিকে তোমালোকে মত ৰাখিবা গৌতম বুদ্ধই দিব্য জ্ঞান লাভ কৰিছিল। তলত উল্লেখিত কোনখন মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰ? গতিকে লিখিবা তোমালোকে প্ৰশান্ত মহাসাগৰ। আৰু এটা প্ৰশ্ন দিছে তোমালোকক 97, কিমান বছৰৰ বয়সত ভাৰতীয় নাগৰিকে ভোট দিয়াৰ অধিকাৰ পায়? গতিকে তোমালোকে লিখিবা 18 বছৰ বয়সত। 98 নম্বৰ প্ৰশ্ন চোৱা, আমি বাস কৰা পৃথিৱীখনক আৱৰি থকা গেছীয় আৱৰণটোক ডেছ কোৱা হয়? গতিকে তোমালোকে জানা সকলোৱে বায়ুমণ্ডল বুলি কোৱা হয়।
ইয়াৰ পিছত তোমালোকৰ 99 প্ৰশ্নটো তলত দিয়া বিষয়কেইটাৰ মাজৰ পৰা যিকোনো এটা বিষয় নিৰ্বাচন কৰি তিনি শাৰী বাক্য লিখা গতিকে তোমালোকে লিখিবলৈ কৈছে পোহনীয়া জন্তু মাছ বা বিদ্যালয় আৰু তোমালোকৰ নেক্সট 1 নম্বৰ প্ৰশ্ন দিছে ৰাইট দ্য 3 সেন্টেন্স অফ অন এনি ওৱান অফ দ্য টপিক গিভেন বিলো গতিকে তোমালোকৰ এই টপিক গিটাৰ পৰা তোমালোকে যিকোনো কি লিখিব কৈছে সেন্টেন্স লিখিব কৈছে ফ্লাৱাৰ্স স্কুল আৰু ৱাটাৰ বটল ইয়াৰ পিছত তোমালোকৰ এডিশ্যন এইটো তোমালোকে যোগ কৰিবা পুনে পুনে যোগ কৰি দিবা সকলোৱে পাৰিবা চাগে ইয়াৰ পিছত তোমালোকৰ যি উত্তৰ দিছিলে পোহনীয়া জন্তুৰ বিষয়ে তিনিটা বাক্য লিখিবলৈ কৈছে মই তোমালোকে লিখি দিছোঁ তোমালোকে এই বাক্যবিলাক চাই চাই লিখি ল'বা পোহনীয়া জন্তুৰ বিষয়ে তিনিটা বাক্য হ'ল পোহনীয়া জন্তুবোৰ ভাৰতৰ প্ৰায় সকলোবোৰ ৰাজ্যতে পোৱা যায় পোহনীয়া জন্তুবোৰ বৰ উপকাৰী আৰু পোহনীয়া জন্তুবোৰ নাম হ'ল গৰু কুকুৰ মেকুৰী ছাগলী ঘোঁৰা ইত্যাদি এইখিনি তোমালোকৰ মানে পোহনীয়া জন্তুৰ বিষয় হৈ গ'ল এইবাৰ তোমালোকৰ মাছৰ বিষয় তিনিটা বাক্য লিখা হৈছে গতিকে তোমালোকে বাক্যবিলাক ভালদৰে মন কৰিবা মাছ এবিধ জলচৰ প্ৰাণী পৃথিৱীত বিভিন্ন প্ৰকাৰৰ মাছ পোৱা যায় মাছ ফুলৰ সহায়ত মাছে ফুলৰ সহায়ত উশাহ লয় ইয়াৰ পিছত তোমালোকৰ দিছে বিদ্যালয়ৰ বিষয়ে তিনিটা বাক্য লিখা বিদ্যালয় মানে হৈছে বিদ্যালয় হৈছে শিক্ষাৰ মন্দিৰ বিদ্যালয়ত আমি শিক্ষা লাভ কৰোঁ আৰু বৰ্তমান যুগত আজিকালি বিভিন্ন বিষয়ৰ ওপৰত বিদ্যালয় খুলিছে গতিকে তোমালোকে এইবিলাক লিখিব পাৰিবা ইয়াৰ যিকোনো তোমালোকে এটা লিখিবা মই গোটেইকেইটা লিখি দিছোঁ যোনে যোনটো সুবিধা পায় লিখি ল'ব ইয়াৰ পিছত নেক্সট তোমালোকৰ ইংৰাজীটো তিনিটা বাক্য লিখিবলৈ কৈছিলে 3 সেন্টেন্স অফ ফ্লাৱাৰ্স গতিকে তোমালোকে লিখিবা ফ্লাৱাৰ্স আৰ ভেৰি বিউটিফুল ফ্লাৱাৰ্স লভ এভৰিৱান সকলোৱে মানে কৈছে ভাল পায় ফুলক দেয়াৰ আৰ ডিফাৰেন্ট টাইপ অফ ফ্লাৱাৰ্স ইন দ্য ৱৰ্ল্ড মানে আৰু বিভিন্ন ধৰণৰ ফুল পোৱা যায় গোটেই পৃথিৱীত ইয়াৰ পিছত তোমালোকক দিছে 3 সেন্টেন্স অফ স্কুলৰ বিষয়ে তোমালোকক তিনিটা বাক্য লিখিবলৈ কৈছে ইংৰাজীত গতিকে তোমালোকে লিখিবা স্কুল আৰ দ্য টেম্পলছ অফ এডুকেশ্যন মানে স্কুল হৈছে শিক্ষাৰ মন্দিৰ দেয়াৰ আৰ দ্য মেনি ডিফাৰেন্ট টাইপ অফ স্কুলছ এভেইলেবল ইন টুডে এজ মানে আজিৰ যুগত বিভিন্ন ধৰণৰ স্কুল পোৱা যায় উই ৰিচিভ এডুকেশ্যন ইন স্কুল আমি আৰু শিক্ষা ক'ত লওঁ আমি স্কুলত শিক্ষা লওঁ ৰিচিভ কৰোঁ ইয়াৰ পিছত তোমালোকক 3 সেন্টেন্স অফ বটলৰ তোমালোকৰ বিষয়ে তিনিটা বাক্য লিখিব কৈছে তোমালোকে লিখিবা বটলছ আৰ ভেৰি ইম্পৰ্টেণ্ট আইটেমছ বটলছ এটা বাক্য লিখিলোঁ ইয়াত বটলছ কাম ইন ডিফাৰেণ্ট কালাৰ্ছ আৰু বটল বিভিন্ন ধৰণৰ কালাৰৰ থাকে অল ষ্টুডেণ্টছ কেৰি ৱাটাৰ ইন দ্য বটলছ আৰু সকলো ষ্টুডেণ্টে কেৰি কৰি লৈ যায় মানে বটলত পানী ভৰাই লৈ যায় তাৰপিছত তোমালোকৰ এইবাৰ 101 নম্বৰ প্ৰশ্ন ইয়াত তোমালোকক মই কৰি দিছোঁ ভালদৰে চাই ল'বা কিদৰে কৰি দিছোঁ ইয়াত উত্তৰ কৰি দিছোঁ ইয়াৰ পিছত নেক্সট তোমালোকক পূৰণ কৰা যোগ কৰাটো দেখিছা বিয়োগ কৰাত আছিল বিয়োগ কৰাটো কৰি দিছোঁ আৰু যোগ পূৰণ কৰাটো ইয়াত কৰি দিছোঁ গতিকে তোমালোকে ভালদৰে চাই ল'বা আৰু বাকী প্ৰশ্ন তোমালোকৰ দিছে ইয়াত প্ৰথম অংশ দ্বিতীয় অংশ তোমালোকৰ পঢ়িবলৈ দিয়া হৈছে ৰিডিং ল'ব তোমালোকৰ চাৰে বাইদেউ ল'ব ইয়াৰ পিছত তোমালোকক নেক্সট ইয়াত তোমালোকৰ এটা হৰণ কৰা অংক আছিলে সেই হৰণ কৰা অংকটো মই তোমালোকক ইয়াত কৰাই দিছোঁ তলত গতিকে ভালদৰে চাই ল'বা আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানটোৱে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম